গোৱালপাৰাৰ ৰাক্ষসিনী অঞ্চলত উচ্ছেদৰ প্ৰস্তুতি চলিছে। প্ৰশাসনে অঞ্চলটোত শীঘ্ৰে চলাব উচ্ছেদ অভিযান। গাঁওখনৰ 180টা পৰিয়ালৰ 55টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। আৰু আতংকিত হৈ পৰিছে তাৰ পাছতে গাঁওবাসীয়ে গাঁওখনত বাস কৰি আছে কেইবাটাও সম্প্ৰদায়। হাজং, কোচ, ডালু, বানাই, গাৰো লোক আছে গাঁওখনত। বঙালী, নেপালী সম্প্ৰদায়ৰ লোকেও বাস কৰে এখন গাঁৱত। উচ্ছেদ নকৰিবৰ বাবে চৰকাৰক অনুৰোধ জনাইছে ৰাক্ষসিনী মিলনপাৰাবাসীয়ে। আৰু প্ৰশাসন ইতিমধ্যে সাজু হৈছে উচ্ছেদ অভিযানৰ বাবে। বহুকেইটা সম্প্ৰদায়ে এই অঞ্চলটোত বসবাস কৰি আছে আৰু প্ৰশাসনলৈ তেওঁলোকে অনুৰোধ জনাইছে যাতে উচ্ছেদ কৰা নহয়। মোৰ কথা হ'ল কি, আমি যে এই ৰাক্ষসিনী মিলনপাৰাত যে বসবাস কৰি আছো, আজি ধৰক 50-60 বছৰ পুৰণিৰ কথা। ৰাক্ষসিনী অঞ্চলত বন বিভাগে উচ্ছেদ কৰিব, এটা আমি সকলোৱে অৱগত। আৰু ইতিমধ্যে আমাৰ জনসাধাৰণে বিভিন্ন ফালৰ পৰা চিন্তা চৰ্চা কৰি মনত এটা আতংক সৃষ্টি ইতিমধ্যে উদ্ভৱ হৈছে, যাৰ ফলে আমাৰ এই মিলনপাৰাৰ উত্তৰ ছাইডটো সম্পূৰ্ণ আমাৰ পূৰ্ববংগীয় মূলৰ জনগোষ্ঠী মানুহ। এখেতসকলক হয়তো উচ্ছেদ কৰিব।